ডিলিং ফিল্ডত আহি লাভ নাই। ৰ'দ হওক বৰষুণক কাম কৰিবই লাগিব। আৰু মই এতিয়া যিটো হেল্ল' গাইজ, একদম মাত চাত নোহোৱাৰ পিছতে হ'লেও আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাবলৈ অলপ কষ্ট কৰিছোঁ। আৰু আপোনালোকে যিহেতুকে মৰম ভাল পোৱা এনেকৈ দি আছে, কি ক'ব আৰু, সেইকাৰণে ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। আৰু এতিয়া ডিউটি ছুটি কৰি আহিলোঁ, সেইকাৰণে ভাবিলোঁ গা চা ধোৱাৰ আগতে ভিডিঅ'টো বনাই লওঁ আপোনালোকৰ কাৰণে। তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধুসকল, আপোনালোকে গমেই পাইছে এই টাইটেল আৰু থাম্বনেইলখন চাই যে মই আজি কি টপিকৰ ওপৰত ভিডিঅ'টো বনাম। তো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষৰলৈকে চাব, তেতিয়াহে বুজি পাব। আৰু স্কিপ কৰি দিলে আপোনালোকে বুজি নাপাব। মই কোৱা নাই যে মোৰ ভিউজ বাঢ়িব, এইকাৰণে স্কিপ নকৰাকৈ চাবলৈ, আপোনালোকৰ সুবিধাৰ্থেহে মই কৈছোঁ স্কিপ নকৰিব, মোক শেষৰলৈকে চাব বুলি। তো শেষৰলৈকে চাব। আৰু এইকেইদিন ৰ'দটো দেখিছে, কিমান ৰ'দ দিছে, হ'লেও আমি কাম কৰিবলগীয়া হয়। এনেধৰণে কাম কৰি আছোঁ। তো বেছি দিন নকৰোঁ, এইবিলাক হৈ থাকিব কাম এনেকুৱা ধৰণে। আৰু ডিলিঙত কিন্তু কাম কৰিবলৈ হ'লে আপোনাৰ স্বাস্থ্যটো কিন্তু সুস্থ হ'ব লাগিব আৰু ষ্টেমিনাৰ থাকিব লাগিব, কষ্ট কৰিব পাৰিব লাগিব। ইয়াত কষ্ট কৰিব ল'ৰাইহে ঠিকে, কিন্তু কষ্ট কৰিব নোৱাৰিলে কিন্তু ডিলিং ৰিগত আহি কিন্তু কাম নাই দেই। সঁচা, একদম চিধা কৰি দিছোঁ, আপোনালোকে ভাল পালেও বেয়া পালেও, যিটো সঁচা। কষ্ট যদি কৰিব নোৱাৰে নহয়, ডিলিং ফিল্ডত আহি লাভ নাই। ৰ'দ হওক বৰষুণক কাম কৰিবই লাগিব। আৰু মই এতিয়া যিটো টপিকৰ ওপৰত ক'বলৈ গৈ আছোঁ, ৰিগ মেকানিক। আৰু মেকানিকসকলৰতো বহুত কষ্ট, এনি টাইম লাগি থাকিব লাগে। গ্ৰীচ তেলৰ লগতে সোমাই থাকিব লাগে, জুবুৰি মাৰি থাকিব লাগে। এইকাৰণে কৈছোঁ, ইঞ্জিনটোত সোমালেতো আপোনাৰ গ্ৰীচ লাগিব, লুতুৰি পুতুৰি হৈ থাকিব লাগিব। সেইকাৰণে যদি আপোনালোকে মেকানিকত ITI কৰিছে, তেতিয়াহ'লে মনটো ভাবি লওক মানে, আৰু কষ্ট কৰিব লাগিব। মেকানিকত কিন্তু বহুত কষ্ট আছে, বহুতেই কষ্ট চবতে আছে, কিন্তু মেকানিকত বহুতখিনি কষ্ট আছে। তো আপোনালোকে মোক কমেণ্ট কৰি সুধি আছিলে যে এছিষ্টেণ্ট মেকানিকৰ চেলাৰী কিমান আৰু কেনেধৰণৰ কামবিলাক হয়। তো তাৰ ওপৰত ভিডিঅ'টো বনাবলৈ আপোনালোকে কমেণ্ট কৰি আছিলে। তো সেই তাৰ ওপৰতে মই ভিডিঅ'টো বনাম। চাওক, প্ৰথমতে চেলাৰীটো কওঁনে কামটো কওঁ? প্ৰথমতে চেলাৰীটোৱে কৈ দিওঁ, তেতিয়াহ'লে আপোনাৰ মনটোও ভাল লাগিব, আপোনালোকৰ মনটো ভাল লাগিব আৰু কাম কৰোঁ লাগিব। চাওক, আজিকালি এছিষ্টেণ্ট মেকানিকটোৱে ষ্টাৰ্টিঙৰ পৰা, যিহেতুকে আমাৰ ৰিগত ষ্টাৰ্টিঙৰ পৰা আপোনাৰ 22-23ৰ পৰা ষ্টাৰ্ট হৈ যায়। 1000 দেই, নহয়, 22-23ৰ পৰা। কোম্পানী চাই হয়তো বেলেগো হ'ব পাৰে, কিন্তু আমাৰ ইয়াত তেনেকৈ দি আছে। যিকেইটা এপ্ৰভেল অইলৰ পৰা এপ্ৰভেল হৈ আছে, তেওঁলোকৰ কথাহে কৈছোঁ মই। যিবিলাক এপ্ৰভেল হোৱা নাই, ট্ৰেইনিঙত কৰি আছে, সেইটো কোম্পানীয়ে যিকোনো হিচাপত চেলাৰীটো দিব পাৰে। হয়তো 8000 দিব পাৰে, হয়তো 10000 দিব পাৰে, হয়তো 18000 দিব, হয়তো 20000 দিব পাৰে। তো কোম্পানীৰ ওপৰত কথাহে ডিপেণ্ড কৰে, কাৰণ আপুনি অইলৰ পৰা এপ্ৰভেল হোৱা নাই। যিসকলে এপ্ৰভেল হৈ আহিছে, তো কোম্পানী মানে আমাৰ কোম্পানীত 23ৰ পৰা 24ৰ পৰালৈকে পায়, তেনেকুৱা ধৰণৰ। এছিষ্টেণ্ট মেকানিক, তাৰপিছত আহিলে ছিনিয়ৰ মেকানিক হ'লেতো আপুনি হয়তো 30ৰ ওপৰো যাব পাৰে, 30ৰ তলৰো থাকিব, 28-29 এনেকৈ ধৰণৰ চেলাৰী হয়। আৰু আপুনি যদি ডাইৰেক্ট এছিষ্টেণ্ট মেকানিকত জইন দিয়ে, চকুমুটি ভাবি লওক আপোনাৰ 20,000ৰ ওপৰতে হ'ব। তো ইমান চেলাৰী হয় এটা ৰিগ মেকানিকৰ। আৰু এতিয়া কামবিলাক কি কাম বুলি ক'বলৈ ইয়াত নাই। মেকানিকে ডিলিং ফিল্ডত, অৰ্থাৎ সকলোৰে কাম বেলেগ, কিন্তু আমাৰ ডিলিং ৰিগত বা ফিল্ডত যদিহে কোনোবা এটা ডিপাৰ্টমেণ্টে কাম নোৱাৰে বা কৰিবলৈ মানে এটা মনতকৈ আৰু এটা দৰকাৰ হয়, তেতিয়াহ'লে অন্য ডিপাৰ্টমেণ্টবিলাকেও তাত হেল্প কৰিব যাব লাগিব, মানে সহায়টো কৰি দিব লাগিব। কাৰণ এটা অইল বা এটা খাট এজন ইলেক্ট্ৰিচিয়ান বা এজন মেকানিকে সম্পূৰ্ণ কৰিব নোৱাৰে। সকলো
ছিনিয়ৰৰ পৰা জুনিয়ৰলৈকে, জুনিয়ৰৰ পৰা ছিনিয়ৰলৈকে সকলোখিনি ইয়াত ত্যাগ থাকে, তেতিয়াহে কষ্ট থাকে তেতিয়াহে এটা অইল সম্পূৰ্ণ হয়। গতিকে এটা মেকানিকৰ প্ৰথম কাম তেওঁলোকৰ ইঞ্জিনৰ কামবিলাক চাব, তেল ঠিকে আছেনে, মবিল ঠিকে আছেনে, এইবিলাক ঠিকে থাকে আছেনে সেইবিলাক চাব, ইঞ্জিনবিলাক চেক কৰিব, তো ছাৰ্ভিচিং দিব। ৰিগৰ প্ৰায়বিলাক মানে কাম মেকানিকৰে কাম থাকে ইয়াত বিভিন্ন ধৰণৰ কাম থাকে। ইঞ্জিনৰ কামবিলাক চোৱাৰ লগতে ৰিগৰ বিভিন্ন ধৰণৰ মেকানিকেলৰ যি পাৰ্ট থাকে, যি কাম থাকে সকলোখিনি কৰিব লাগিব, গ্ৰীচিং কৰাৰ আদি কৰি। তো আপোনালোকে মই এনেকৈ মুখত কৈ দিলে গম নাপাব। যদিহে আপুনি ক'ৰবাত হ'লেও অকল ৰিগ ছাইড বুলি নহয়, বেলেগ ছাইডত যদি কাম কৰিছে, অলপ হ'লেও এক্সপিৰিয়েঞ্চ আছে, তো তেতিয়াহ'লে আপোনালোকে গম পাব তো মেকানিকৰ কাম কি। হ'লেও মই ইয়াত চিম্পলকৈ কৈ থৈছোঁ, মেকানিকৰ ইঞ্জিনিয়াৰৰ পৰা আদি কৰি গোটেই ৰিগৰ কামটো তেওঁৰ কিছুমান দায়িত্ব থাকে, কাম কৰিব লাগিব। আৰু তেনেকৈ আৰু ইঞ্জিনবিলাক বেয়া হ'লে তেওঁ বনাব লাগিব, তেওঁ যদি নাজানে ছিনিয়ৰ সহায় ল'ব লাগিব, তেনেকুৱা ধৰণৰ কাম। আৰু য'ত তেনেকুৱাই আৰু কি ক'ম, আৰু যদি মই কিবা পাহৰি গৈছোঁ, যিসকলে জানে তো কমেণ্ট কৰি ভিডিঅ'টোত জনাই দিব যে এইটো কাম আছিলে থাকি গ'ল। তো তেনেকুৱা ধৰণৰ কাম। আৰু মেকানিকৰ কামটো বহুতখিনি কষ্ট হয়, এনি টাইম তেওঁলোকে ডিজেল গ্ৰীচৰ লগত থাকিবলগীয়া হয়। তো এইখিনিয়ে। আৰু আপোনালোকে এনেধৰণে কমেণ্টবিলাক কৰি থাকিব, মই কমেণ্টবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু মই আপোনালোকে এনেকৈ মটিভেশ্যন দি আছে মোক ভিডিঅ' বনাই যাওক বুলি, তো বহুত ভাল লাগিছে, আৰু সেইকাৰণে ডেইলি ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ, আৰু এনেধৰণে ভিডিঅ' বনাই যাম বুলি আশা কৰিছোঁ। আৰু আপোনালোকে কমেণ্টবিলাক কৰি থাকিব। লগ পাম অন্য এটা ভিডিঅ'ত। জয় অসম। ছাবস্ক্ৰাইব কৰি থ'ব কিন্তু দেই, ছাবস্ক্ৰাইব কৰি থ'ব।